ইকোহিবাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি আমাৰ যিকোনো এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি ডিসকাস কৰিব গৈ আছো যিটো হৈছে আমাৰ অসমৰ ট্ৰাইবসমূহ সেই ট্ৰাইবসমূহৰ বিভিন্ন সাজ-পোছাক পৰম্পৰাগত সাজ-পোছাক লগতে তেওঁলোকে উদযাপন কৰা বিভিন্ন উৎসৱসমূহ ওকে ইয়াতে আমি যদি চাও আমাৰ অসমৰ যিকোনো এক্সামৰ কাৰণে আমি ষ্টেট গভৰ্নমেন্টৰ যিকোনো এক্সাম নিদিও কিয় এই ক্লাছটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে আৰু এতিয়া আৰম্ভ কৰিব গৈ আছো গোটেইখিনি আমাৰ যিখিনি আমাৰ ট্ৰাইবছ আছে আমাৰ অসমত সেই ইম্পৰ্টেন্ট কিছুমান মেজৰ কিছুমান ট্ৰাইবছৰ বিষয়ে আজি আমি ইয়াতে ডিসকাস কৰিম সো ক্লাছটোৰ ফালে যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে ইকোহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে আৰু লগতে ডেইলি কাৰেন্ট এফেয়াৰ্স বা এনেকুৱা বিভিন্ন নিউজ লগতে কিছুমান কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব বিচাৰে ইকোহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব পাৰিব চাৰ্চ কৰিলেও আহি যাব নাইবা স্ক্যান কৰিলেও পাব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যত মই মোৰ ক্লাছৰ পিডিএফ বোৰ দিও কিছুমান কোৱেশ্চন দিও যদি বিচাৰে আপোনালোকে জয়েন কৰি লব ওকে আৰু ক্লাছটোৰ মেইন টপিকৰ ফালে যোৱাৰ আগতে অকমান সময় লব বিচাৰিছো আপোনালোকৰ পৰা 1 মিনিট এটা লব বিচাৰিছো সো ইয়াতে মই আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিছে বা ধৰি লওক মক টেষ্ট আপোনালোকে এটেম্প কৰিব বিচাৰে কোৰ্স এটা বিচাৰি আছে যিটো ইংলিছত আহিবই এক্সামত বাট অসমীয়া খিনিও আপোনালোকৰ অকমান প্ৰবলেম হয় অসমীয়াটো তেনেকে আপোনালোকে বিচাৰে তেনেহলে ইকোহিপাতত এটা বেটচ এটা আছে এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ সো য'ত আমাৰ বেটচটো জয়েন কৰিলে আপোনালোকে মক টেষ্টটো তাতে ফ্ৰীয়ে হৈ যাব বা নহলে আপোনালোকে এক্সট্ৰাকেও মক টেষ্টটো বাই কৰিব পাৰিব ওকে সো মই আপোনালোকক দুটা নম্বৰ দিছো কন্টেক্টৰ কাৰণে আপোনালোকে কন্টেক্ট কৰিব পাৰিব 0361 0361 3193570 নাইবা 7002940127 ওকে এতিয়া আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে আৰু আমি আমাৰ অসমৰ কিছুমান মেজৰ কিছুমান ট্ৰাইবৰ বিষয়ে আজিৰ ক্লাছটোত ডিসকাস কৰিম প্ৰথম আমি আৰম্ভ কৰিছো আহোম সকলৰ পৰা আহোম গম পাই আহোম সকল আমাৰ ইয়ালৈকে আহিছিলে অসমলৈকে আৰু আমাৰ অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে কোনে চুকাফা ৰাইট তো আহোম সকল মেইনলি আমি যদি চাও টাই জনগোষ্ঠীৰ লোক আছিলে আৰু অসমলৈ অহাৰ আগতে তেওঁলোকক মানে অসমলৈ অহাৰ পিছতহে তেওঁলোকক আমি আহোম বুলি কওঁ right? আৰু তেওঁলোক আহিছিলে চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল বা বৰ্তমানৰ যি ইউনান প্ৰদেশ মুংমাও বুলি আমি যিটো কওঁ মুংমাওৰ পৰা আহোমসকল আহিছিলে কাই পৰ্বত পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰিছিলে আৰু আহোমসকলৰ ইয়াতে আমাৰ অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে 1228ত চুকাফা আৰু চুকাফাই 1253 চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে এতিয়া আহোমৰ আমি যদি চাও এই আহোম লোকসকল আমাৰ অসমৰ কোন কোন জিলাত বিশেষকে পোৱা যায় এনেকুৱা নহয় কোনোবা এটা ট্ৰাইবৰ কথা যদি মই কৈছো যে এখন জিলাত পোৱা যায় এখন ঠাইত এইটো নুবুজায় যে বেলেগত পোৱা নাযায় পাই গোটেই অসমখনতে আছে কিন্তু কি হয় সেই ঠাইখনত বিশেষকে সেই ঠাইখনত তেওঁলোকৰ মানে বেছি সংখ্যক লোক তেওঁলোকে তাতেই আছে বসবাস কৰে বাট আমি নৰ্মেলি যদি চাও অসমৰ বিভিন্ন ঠাইতে পোৱা যায় তো আমি আহোমসকলৰ যদি চাও মেইন বসতি প্ৰধান অঞ্চলবোৰ তেওঁলোকৰ কি হয় বৰ্তমানৰ চৰাইদেউ অৰ্থাৎ চৰাইদেউ জিলা তাৰপাছত শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি আৰু তিনিচুকীয়া বিশেষকে আপাৰ আছাম উজনি অসমৰ জিলাসমূহত আহোমসকলে বসতি অৰ্থাৎ তেওঁলোকে তাতে বসবাস কৰে তেওঁলোকৰ মেইন আমি ফেষ্টিভেল বা তেওঁলোকৰ উৎসৱসমূহৰ বিষয়ে আমি যদি চাও কি তেওঁলোকে চেলিব্ৰেট কৰে মেডাম মেফি কেতিয়া চেলিব্ৰেট কৰা হয় 34 জানুৱাৰী ওকে এটোও মনত ৰাখি থৈ দিব কেতিয়া উদযাপন কৰা হয় 31 জানুৱাৰীত আহোমসকলে মেডাম মেফি চেলিব্ৰেট কৰে দেন উমফা চাইফা এইবোৰ আহোমসকলে উদযাপন কৰা কিছুমান ফেষ্টিভেল হয় ৰাইট যেনেকে কলো মেডাম মেফি 31 তাৰিখে চেলিব্ৰেট কৰা হয় আৰু লগতে আহোমসকলৰ যি বিবাহ ব্যৱস্থা বা যি মেৰিয়েজ চিষ্টেম হয় যাক আমি সকলং বা দেওবন বুলি কওঁ কেতিয়াবা আমাক সুধিব পাৰে সকলং কাৰ লগত জড়িত দেওবন কাৰ লগত জড়িত ওকে সো মনত ৰাখিব কি হ'ব আহোমসকলৰ লগত জড়িত দেন আমি অসমৰ আন এটা ইম্পৰ্টেন্ট আমি ট্ৰাইব যদি চাও আমি কি পাও কাৰ্বি ওকে কাৰ্বিসকলৰ কথা যদি কওঁ কাৰ্বিসকল আমাৰ অসমৰ কাৰ্বি আংলং তাৰপাছত পশ্চিম কাৰ্বি আংলং সেইখিনি অঞ্চলত তেওঁলোকে মেইনলি বসবাস কৰে আৰু ইয়াতে এই দুখন ঠাইক ধৰি পেলাই যিখিনি কাৰ্বি আংলং বা আমাৰ পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলং এইখিনিক ধৰি পেলাই এই দুখন ঠাইক ধৰি পেলাই কাৰ্বি আংলং অটনমাস কাউন্সিল গঠিত হয় মনত ৰাখিব
কাৰ্বি সকলক আকৌ আমি কি হয় 5টাকে ফৈদ পাওঁ সেই 5টা ফৈদৰ ভিতৰত টিমুং তেৰন তেৰাং ইংহি আৰু ইংটি আৰু প্ৰতিটো ফৈদতে একাধিক কিছুমান মানে উপফৈদো থাকে ফৈদ কেইটা মনত ৰাখিব তাৰোপৰি কাৰ্বি মহোৎসৱৰ কথা শুনিছে লাষ্ট টাইম কাৰ্বি মহোৎসৱৰ মানে ইতিমধ্যে 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ হৈ গল আৰু সেই কাৰ্বি মহোৎসৱ কাৰ্বি যি যুৱ মহোৎসৱ বা কাৰ্বি ইউথ ফেষ্টিভেল যিটো হয় সেইটো প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত 15ৰ পৰা 19 ফেব্ৰুৱাৰীত চেলিব্ৰেট কৰা হয় কাৰ্বি আংলঙৰ ক'ত তাৰালাংচুত চেলিব্ৰেট কৰা হয় তো আমাক সুধিব পাৰে ক'ত চেলিব্ৰেট কৰা হয় আমি ইয়াতে যদি চাওঁ ডিফু অৰ্থাৎ কাৰ্বি আংলঙৰ ডিফু তাৰালাংচুত চেলিব্ৰেট কৰা হয় এইটো আপোনালোকে মনত ৰাখি থৈ দিব ক'ত চেলিব্ৰেট কৰা হয় সুধে কেতিয়াবা দেন কাৰ্বি সকলৰ আমি ফেষ্টিভেল যদি আমি চাওঁ তেনেহলে তেওঁলোকে চেলিব্ৰেট কৰে সামাংকান তাৰপাছত ৰংখেৰ সজুন চৰক পূজা দেহাল পূজা দচিও এনেকুৱা কিছুমান ফেষ্টিভেল কাৰ্বি সকলে চেলিব্ৰেট কৰে আৰু সামাংকান যিটো কলো ইয়াতে এই সামাংকানটো তেওঁলোকৰ মৃতকৰ অৰ্থাৎ এটা ফিউনাৰেল চেৰেমনি এটা হয় মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ এটা মানে উৎসৱ মানে কি হয় এটা চেৰেমনি টাইপ তেওঁলোকে তেনেকে চেলিব্ৰেট কৰে তাৰোপৰি কাৰ্বি মহিলাসকলৰ কিছুমান সাজ পোছাক আমি যদি চাওঁ পিনি পেকক ৱানচুক এনেকুৱা কিছুমান মানে এনেকুৱা ধৰণৰ কিছুমান যেনেকে আমি অসমীয়া মহিলাসকলে চাদৰ মেখেলা তেনেকে আমি ইউজ কৰো ন ৱৰ্ডবোৰ তো তেনেকুৱাকে কি হয় কাৰ্বি মহিলাসকলৰ সাজ পোছাকৰ ভিতৰত আমি পিনি পেকক ৱাংকক এনেকুৱা বিভিন্ন ধৰণৰ সাজ পোছাক পাওঁ আৰু লগতে আকৌ কিছুমান আছে পে চেলেং তাৰপাছত পে খাঞ্জাৰী পে চাৰ্পি এনেকুৱা কিছুমান তেওঁলোকৰ মেইন কিছুমান সাজ পোছাক আছে দেন আমি নেক্সট এটা আমি ইয়াৰে ট্ৰাইব যদি চাওঁ সেইটো হৈছে বড়ো ওকে সো বড়োসকল আমাৰ ভাৰতবৰ্ষৰ এটা আদিম জনগোষ্ঠী হয় বা আমি ভাৰত তথা আমাৰ অসমৰ বা উত্তৰ পূব ভাৰতৰ এটা আদিম জনগোষ্ঠী বুলি আমি ক'ব পাৰো ৰাইট বড়োসকলৰো আকৌ কি হয় তেওঁলোককো আমি বেলেগ বেলেগকে তেনেকে যে তেওঁলোকৰে যেনেকে সোণোৱাল কছাৰী তাৰপাছত ঠেঙাল কছাৰী চুতীয়া দেউৰী লালুং ৰাভা গাৰো তাৰপাছত হাজং আৰু ত্ৰিপুৰী লোকসকল তেওঁলোক বড়োসকলৰে তেওঁলোক ক'ত ক'ত বসবাস কৰে লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ এনেকুৱা বিভিন্ন ঠাইত তেওঁলোকে বসবাস কৰে বা তেওঁলোকৰ বসতি দেখিবলৈ পোৱা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও যি মানে কাৰ্বি আংলং আৰু ডিমা হাছাও যিসকল বড়ো লোক আছে বা ইয়াতে যিসকল ডিমাচা কছাৰী লোক আছে সেই ডিমাচা কছাৰী লোকসকল কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা ডিমাচা কছাৰী লোকসকল এই বড়ো গোষ্ঠীৰে এটা শাখা বুলি কোৱা হয় অৰ্থাৎ বড়োসকলৰে তাৰে এটা ব্ৰাঞ্চ বুলি কোৱা হয় ওকে নেক্সট বড়ো ট্ৰাইব বা বড়ো ভাষাটো বা বড়োসকলৰ লগত জড়িত আমি কিছুমান আৰু যদি চাওঁ যে যেনেকুৱাকে 1984ত বড়ো লেংগুৱেজটোক ৰাজ্যিক বা আমি ক'ব পাৰো আমাৰ অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে কিমান চনত 1984ত ৰাইট দেন 2003 বিটিচি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন এগ্ৰিমেণ্ট এখন চুক্তি সাইন কৰি পেলাই বড়ো ভাষাটোক 8 শিডিউলত অৰ্থাৎ 8 শিডিউলত আমাৰ টোটেল 22টা অফিচিয়েল লেংগুৱেজ আছে ন তো সেই 22টা অফিচিয়েল লেংগুৱেজৰ ভিতৰত আমি বড়ো ভাষাটোও পাওঁ বড়ো ভাষাটোক 22টা অফিচিয়েল লেংগুৱেজৰ ভিতৰত বা 8 শিডিউলত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে 2003 চনত ৰাইট আকৌ কেতিয়া যে বিটিচি যি এগ্ৰিমেণ্ট হয় চুক্তি হয় সেইমতে বড়ো ভাষাটোকো অন্তৰ্ভুক্ত কৰা হয় তাৰোপৰি বড়ো মহিলাসকলে পৰিধান কৰা আমি কিছুমান সাজ পোছাক যদি চাওঁ দখনা আৰনাই তাৰপাছত ফালি চাদ্ৰি এইবোৰ তেওঁলোকে পৰিধান কৰে তাৰোপৰি বড়োসকলৰ এটা ওল্ডেষ্ট এটা আমি যদি পুৰণি ধৰ্ম চাওঁ সেইটো হৈছে বাথৌ ধৰ্ম বা বাথৌ পূজা বুলি যিটো কওঁ আৰু বৰাই বাথৌ বড়োসকলে পূজা কৰা তেওঁলোকৰ দেৱতা তেওঁলোকৰ উপাস্য দেৱতা বুলি আমাক যদি সোধে তেতিয়া মনত ৰাখিব বৰাই বাথৌ ওকে নেক্সট খেৰাই পূজাও বড়োসকলে চেলিব্ৰেট কৰে আৰু এই খেৰাই পূজা বড়োসকলে পালন কৰা খেৰাই পূজা এটা মেজৰ ফেষ্টিভেল হয় যিটো বসন্ত কালত আকৌ তেওঁলোকে আকৌ কি হয় বড়োসকলে বসন্ত কালত বৈশাগু চেলিব্ৰেট কৰে আৰু ইয়াতে যুৱক যুৱতীসকলে বাগুৰুম্বা বড়োসকলৰ নৃত্য তো সেই বাগুৰুম্বাও ইয়াতে তেওঁলোকে ইয়াতে পাৰফৰ্ম কৰে ওকে পৰিবেশন কৰে তাৰোপৰি কিছুমান বাদ্যযন্ত্ৰ বড়োসকলৰ লগত জড়িত কিছুমান বাদ্যযন্ত্ৰ আমি যদি চাওঁ মই বাদ্যযন্ত্ৰৰ এক্সট্ৰাকে এটা ক্লাছ লৈ আহিম বাৰু তো বাদ্যযন্ত্ৰ আমি যদি চাওঁ চিফুং যিটো বাঁহী সেইটো তেওঁলোকে চিফুং বুলি কয় আৰু তাৰপিছত চেৰজা বা চেৰেঞ্জি আৰু ৰেপ দি বজোৱা এবিধ যন্ত্ৰ হয় আৰু লগতে খাম বা ঢোল গগনা বা যিটো গংগনা বুলি কোৱা হয় বিঙি বাঁহ ফালি বজোৱা বাঁহ ফালি পেলাই বনোৱা এবিধ যন্ত্ৰ তাৰপিছত জোঠা বা তাল ৰামতাল খঞ্জৰি এইবোৰ কিছুমান বড়োসকলৰ বাদ্যযন্ত্ৰ ওকে
তাৰোপৰি হয়তো আপোনালোকে শুনিছে যে বড়ো সম্প্ৰদায়ৰ কিছুমান সামগ্ৰী GI টেগ প্ৰদান কৰা হৈছে। তো ইয়াতে GI টেগৰ কথা কোৱা হৈছে। তো এবাৰ কি হয় 2024ত আমাৰ অসমৰ বিভিন্ন সামগ্ৰীক GI টেগ প্ৰদান কৰা হৈছে। তাৰ ভিতৰত আমি বড়ো সম্প্ৰদায়ৰ লগত জড়িত সামগ্ৰী কিছুমান পাওঁ, ৰাইট? তো প্ৰথমতে কি হৈছিলে আমাৰ অসমৰ পৰা 2024 চনতে এইবোৰ ঘোষণা কৰা হৈছে। তো 19টাৰ ভিতৰত ইয়াৰে ভিতৰত 13টা সামগ্ৰী আছিলে বড়ো সম্প্ৰদায়ৰ লগত জড়িত আৰু সেই 13টা সামগ্ৰীৰ বিষয়ে ইয়াতে কোৱা হৈছে। তো সেই 13টা সামগ্ৰী আমি ইয়াতে যদি চাওঁ 7, 8 মানে ইয়াতে আমাৰ অসমৰ বাকী মানে আমি যেনেকে পানী মেটেকা সৰ্থেবাৰী তো এনেকুৱা বিভিন্ন কি হয় সামগ্ৰীকো বাকী 6টা বেলেগ সেই GI টেগ প্ৰদান কৰা হৈছিলে। তো বড়ো দখনা, বড়ো এৰিচিল, বড়ো জুমগ্ৰা, তাৰপাছত বড়ো গামছা যেনেকে অসমীয়া গামোচাকো GI টেগ প্ৰদান কৰা হৈছে ঠিক তেনেকুৱাকে বড়ো গামছাখনকো তাৰোপৰি বড়ো দখনা তাৰপাছত আৰনাই এইবোৰকো কি হয় GI টেগ প্ৰদান কৰা হৈছে। তাৰপাছত বড়ো কেৰাদাপিনি, বড়ো চিৰজা, বড়ো চিফুং, থৰখা, তাৰপাছত গংগৰ দুঞ্জিয়া, থাম, খাৰদৌ, গংগনা আৰু জথা। এনেকুৱা কিছুমান ইয়াৰে ভিতৰত কি হয় কিছুমান বাদ্যযন্ত্ৰ আছে যিবোৰ অলৰেডি মই কলো এনেকুৱা কিছুমান বাদ্যযন্ত্ৰকো বড়ো কমিউনিটিৰ পৰা বিলং কৰা বাদ্যযন্ত্ৰক GI টেগ প্ৰদান কৰা হৈছে। তাৰ পিছত অলমোষ্ট অক্টোবৰ মাহত 8টা প্ৰডাক্ট যি বড়ো সম্প্ৰদায়ৰ লগত জড়িত সেই 8টা প্ৰডাক্টকো GI টেগ প্ৰদান কৰা হৈছিলে। তাৰ ভিতৰত 3টা বড়ো ৰাইচ বিয়েৰ আছিলে যিকেইটা হৈছে বড়ো জৌ গৈৰাণ, মাইব্ৰা জৌ বিদৌ, জৌ গিচি, অকে। তাৰোপৰি ফাৰ্মেন্টেশন কৰি পেলাই এটা মাছৰ খাদ্য এটা নিৰ্মাণ কৰা হয় বড়ো নাফাম বুলি। আকৌ চাউলৰ গুড়িৰ তৰকাৰী তেনেকুৱা আৰু বড়ো আনলা। তাৰোপৰি বৈশাগু উৎসৱৰ সময়ত নিৰ্মাণ কৰা এবিধ বিশেষ খাদ্য যিটো বড়ো গাখা বুলিও কোৱা হয়। দেন বড়ো নাজি, বড়ো আৰনাই যিটো বড়োসকলৰ পৰম্পৰাগত কাপোৰ হয়, অকে। সো এইবোৰকো কি হয় বড়ো সম্প্ৰদায়ৰ লগত জড়িত কোনবোৰ সামগ্ৰীক GI টেগ প্ৰদান কৰা হৈছে সেইখিনি আপোনালোকে মনত ৰাখি থৈ দিব। দেন আমি গাৰোসকলৰ বিষয়ে চাই লওঁ। তো গাৰোসকল অসমৰ বাহিৰেও উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ বেলেগ ঠাইতো কি হয় নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যতে গাৰোবোৰ সিঁচৰিত হৈ আছে অৰ্থাৎ গাৰো লোকসকল সিঁচৰিত হৈ আছে। গাৰোসকলৰ তেওঁলোকে ব্যৱহাৰ কৰা কিছুমান মানে বাদ্যযন্ত্ৰ আমি যদি চাওঁ চাম যিটো ঢোল, গগনা আৰু মহৰ শিঙেৰে নিৰ্মিত এবিধ বাঁহৰ পাইপ লগোৱা বাঁহী, অকে, যিটো মহৰ শিঙেৰে নিৰ্মিত হয় সেইটো গাৰোসকলে ব্যৱহাৰ কৰে। তেওঁলোকৰ সাজ পোছাকৰ ভিতৰত আমি যদি চাওঁ দাগাবান্দা, দাগশাৰী, চুনি এনেকুৱা বিভিন্ন সাজ পোছাক গাৰোসকলৰ পুৰুষ মহিলাই পৰিধান কৰে। লগতে তেওঁলোকে উদযাপন কৰা কিছুমান উৎসৱৰ ভিতৰত আমি পাওঁ ৱাংলা বা যিটো ৱানা বুলিও কোৱা হয়। ইম্পৰ্টেন্ট হয় এক্সামত সুধি থাকে মনত ৰাখিব। নেক্সট আমি ইফালে কোচ ৰাজবংশী সকলৰ বিষয়ে চাই লওঁ। তো ইয়াতে কি হয় বিভিন্ন ধৰি লওক যেনেকে নৃবিজ্ঞানী বা গৱেষক সকলৰ মতে বিভিন্ন ৰিচাৰ্চাৰ বা তেওঁলোকে বা এনেকুৱা বিভিন্ন লোকসকলৰ দ্বাৰা এইটো হেৰি কৰা হৈছে যে অসম, উত্তৰ বংগ, তাৰপাছত এইফালে নেপাল, ভূটান, মেঘালয় এনেকুৱা বিভিন্ন মেঘালয় আদিৰ যিসকল ৰাজবংশী লোক আছে তেওঁলোক মেইনলি কি হয় কোচ মূলৰ বা তেওঁলোক মেইনলি কি হয় কোচ আৰু সেইকাৰণে কি হয় তেওঁলোকক কোচ ৰাজবংশী বুলি কোৱা হয়। মেইনলিটো তেওঁলোক কোচ বাট যিসকল মানে ৰাজবংশী তো তেনেকে তেওঁলোকক কি হয় কোচ ৰাজবংশী বুলি কোৱা হয়। তাৰোপৰি আকৌ আমি যেতিয়া কোচ সাম্ৰাজ্যৰ কথা পাওঁ কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে কোন বিশ্বসিংহ, ৰাইট? তো কোৱা হয় যে বিশ্বসিংহই যেতিয়া বিশ্বসিংহই ৰজা হয় কোচসকলৰ ৰজা হৈছিলে তেওঁৰ সময়তে তেওঁলোকে কি হয় তেওঁলোকে সম্পূৰ্ণৰূপে হিন্দু ধৰ্ম বিশ্বসিংহই সম্পূৰ্ণৰূপে হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু তেওঁলোকক তেতিয়াৰ পৰা কি বা সম্পূৰ্ণৰূপে হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী হয় তেওঁলোক, অকে। তো তাৰ মানে এতিয়া চাওক ৰজা এগৰাকীয়ে যেতিয়া কিবা এটা ধৰ্ম গ্ৰহণ কৰিব প্ৰজায়তো অবভিয়াছলি সেইটো ধৰ্মই গ্ৰহণ কৰিব, ৰাইট? তো নেক্সট আকৌ তেওঁলোকৰ কোচ ৰাজবংশী মহিলাসকলে পৰিধান কৰা কিছুমান সাজ পোছাকৰ ভিতৰত আছে পাতানি, বুকুনি পাতানি, তাৰপাছত ফটা চেউতা এনেকুৱা কিছুমান তেওঁলোকে পৰিধান কৰা সাজ পোছাক হয়। দেন আমি ডিমাচা সকলৰ বিষয়ে যদি চাওঁ ডিমাচা সকল মেইনলি আমাৰ ইয়াতে ডিমাচা সকল বৰ্তমান আমাৰ অসমৰ যি ডিমা হাছাও জিলা তাৰে বাসিন্দা হয় আৰু তাৰোপৰি নগাঁও এতিয়া গতে হোজাই নগাঁওতে আছিলে এতিয়া বেলেগ জিলা কৰি দিয়া হয়। তো নগাঁও তাৰপাছত হোজাই তাৰপাছত ইফালে কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলৰ লগতে নাগালেণ্ডৰ ডিমাপুৰ এনেকুৱা কিছুমান অঞ্চলত ডিমাচা সকল ইয়াতে তাৰে তেওঁলোক বাসিন্দা হয়।
ডিমাচা সকলৰ উৎসৱৰ ভিতৰত আমি পাওঁ গেৰুবা আৰু বুচু ওকে তো বুচু ডিমাচা সকলৰ এটা ফেষ্টিভেল হয় যিটোৰ কোৱেশ্চন আমাক এক্সামত সুধি থাকে কোনে সেলিব্ৰেট কৰে দেন নেক্সট এটা ট্ৰাইব আমি মেজৰ ট্ৰাইব এটা আমি চাওঁ অৰ্থাৎ জনগোষ্ঠী তিৱা তিৱা সকলৰ বিষয়ে আমি যদি চাওঁ বৰ্তমান তিৱা সকল আমাৰ অসমৰ নগাঁও মৰিগাঁও কামৰূপ তাৰপাছত কাৰ্বি আংলং যোৰহাট ধেমাজি লখিমপুৰ শদিয়া আৰু মেঘালয়ৰ কিছু অঞ্চলত বসবাস কৰি আছে তিৱা সকল ইয়াতে যেনেকুৱাকে আমাৰ মধ্যযুগত যিসকল তিৱা আছিলে সেই সৰু বৰ তিৱা ৰাজ্য যেনেকুৱাকে গোভা নেলি খালা এনেকুৱা কিছুমান সৰু ডাঙৰ কিছুমান তিৱা ৰাজ্য আছিলে ৰাইট আৰু এই তিৱা সকলৰ এগৰাকী আমি বীৰ অৰ্থাৎ এগৰাকী আমি বীৰৰ কথা এগৰাকী আমি পাৱাৰফুল ৰজাৰ কথা পাওঁ যাৰ নাম কি হয় জোঙাল বলহু ওকে তো তিৱা ৰজা এগৰাকীৰ কথা আমাক যদি সোধে জোঙাল বলহু আৰিমত্তৰ পুতেক আছিলে আৰু আমাৰ অসমত প্ৰতি বছৰে ৩ জানুৱাৰীৰ দিনাখন জোঙাল বলহু দিৱস সেলিব্ৰেট কৰা হয় আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে যে প্ৰতি বছৰে ৩ জানুৱাৰীৰ দিনাখন জোঙাল বলহুৰ স্মৃতিত জোঙাল বলহু দিৱস পালন কৰা হ'ব ওকে তাৰোপৰি আমাৰ অসমৰ যিটো প্ৰথমটো ব্ৰিটিছৰ বিৰুদ্ধে যিটো কৃষক বিদ্ৰোহ আছিলে সেইটো কি হয় ফুলগুৰি ধাৱা তো সেই ফুলগুৰি ধাৱা কিমান চনত হৈছিলে 1861ত সেই ফুলগুৰি ধাৱাৰ নেতৃত্বও দিছিলে এই তিৱা সকলে ক'ত হৈছিলে প্ৰথমতে নগাঁও জিলাত হৈছিলে ওকে নগাঁওৰ পৰা আৰম্ভ হৈছিলে ৰাইট তাৰোপৰি এগৰাকী তিৱা ট্ৰাইবেল আছিলে জুন 1942 যি কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন হৈছিলে তেওঁ তেখেতে শ্বহীদ হৈছিলে আৰু তেখেতৰ নাম হৈছে হেমৰান পাটৰ ওকে সো মনত ৰাখিব এনেকুৱা কিছুমান কথা তাৰোপৰি তিৱা সকলৰ কিছুমান আমি ফেষ্টিভেল যদি চাওঁ যিবোৰৰ ভিতৰত আমি দেখা পাওঁ সংগ্ৰামী চাৱা ওয়ানচুয়া ইয়াংলি লাংখুন মাইপাথালা বাৰাত জোনবিল মেলা এতিয়া জোনবিল মেলা বুলি ক'লে জোনবিল মেলা ক'ত সেলিব্ৰেট কৰা হয় মৰিগাঁওত ওকে তো মৰিগাঁও ডিষ্ট্ৰিক্টত মৰিগাঁও অসমৰ মৰিগাঁও জোনবিল মেলা সেলিব্ৰেট কৰা হয় আৰু এই জোনবিল মেলা আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথা এক্সিষ্ট কৰা একমাত্ৰ মানে এখন মেলা বুলি জোনবিল মেলা কনসিডাৰ কৰা হয় ৰাইট তো ইয়াতে এই তিৱা লোকসকলে তেনেকুৱাকে তেওঁলোকে সেলিব্ৰেট কৰে জোনবিল মেলা ওকে দেন নেক্সট এটা ট্ৰাইব আমি ইয়াতে যদি চাওঁ যিটো হৈছে ৰাভাসকল আমাৰ অসমৰ বিভিন্ন জিলাত তেওঁলোকে বসবাস কৰে লগতে মেঘালয় আৰু পশ্চিম বংগতো কিছু পৰিমাণে মেঘালয়ৰ লগতে কিছু পৰিমাণে পশ্চিম বংগতো ৰাভাসকল বিয়পি আছে বসন্ত কালত বা বসন্ত উৎসৱ হিচাপে ৰাভাসকলে সেলিব্ৰেট কৰে বাইখো পূজা ওকে আৰু বাইখো পূজাৰ উৎসৱৰ সময়তে হামজাৰ নৃত্য আৰু সাথাৰ গীত তেওঁলোকে পৰিবেশন কৰে আমাক এতিয়া সুধিব পাৰে হামজাৰ নৃত্য কোনে পৰিবেশন কৰে তো আমাৰ আনসাৰ হ'ব তেতিয়া কি ৰাভা ৰাইট তাৰোপৰি তেওঁলোকৰ এটা উৎসৱ হৈছে ফাৰক্ৰান্তি যিটো অন্ত্যেষ্টিক্ৰিয়া বা যিটো মৃতকৰ তেনেকুৱাকে সেই সেলিব্ৰেট কৰা হয় ওকে ফিউনাৰেল সেৰেমনি হিচাপে হেতু সেলিব্ৰেট কৰা হয় আৰু আন এটা আমি ইয়াতে যদি চাওঁ ভৰি গান হৈছে কামৰূপ আৰু গোৱালপাৰাত যিসকল তিৰাভা আছে তেওঁলোকৰ মাজত পৰিবেশন কৰা এক প্ৰকাৰৰ লোক নৃত্য বা লোক নাট হয় ওকে তাৰোপৰি ৰাভাসকলৰ তেওঁলোকৰ প্ৰধান দেৱতা বা তেওঁলোকৰ উপাস্য দেৱতা যদি চাওঁ ঋষি বা মহাদেৱ ওকে মহাদেৱ বা যাক ঋষি বুলিও কোৱা হয় সেই কি হৈছে ৰাভাসকলৰ উপাস্য দেৱতা বা প্ৰধান দেৱতা দেন আমি চুতীয়াসকলৰ বিষয়ে আমি ইয়াতে যদি চাওঁ চুতীয়াসকল মেইনলি যি আমাৰ মংগোলীয় নিগ্ৰষ্টিৰ যি বড়ো জনগোষ্ঠীৰ আছে তেওঁলোকৰ অন্তৰ্গত হয় চুতীয়াসকল ওকে তো ইয়াতে কি হয় যে আনুমানিক অৰ্থাৎ যেতিয়া আমাৰ অসমত আহোমসকল আহিছিলে আহোমসকল আহাৰ আগৰ পৰাই চুতীয়াসকল আমাৰ অসমত আছিল বুলি বিশ্বাস কৰা হয় আৰু তেওঁলোক প্ৰায় ৬ষ্ঠ শতিকাৰ পৰাই চুতীয়াসকলে আমাৰ তেওঁলোক আছিল বুলি তেনেকুৱাকে সেইবোৰ তথ্য পোৱা যায় আৰু লগতে তেওঁলোকে চুতীয়াসকলে যি শদিয়া ৰাজ্যৰ কুণ্ডিল নগৰ আছে তাতে তেওঁলোকে কুণ্ডিল নদীৰ পাৰত যি কুণ্ডিল নগৰ বা যি বিদৰ্ভৰ মানে ৰাজধানী কুণ্ডিল আৰু সেই বিদৰ্ভৰ ৰাজ্যতে চুতীয়াসকলে বসবাস কৰিছিলে আৰু চুতীয়াসকলে নিজকে বিদৰ্ভৰ ৰজা ভীষ্মক আমি পাইছো ভীষ্মক অৰ্থাৎ ভীষ্মক বুলি ক'লে ৰুক্মিণী কাৰ জীয়েক আছিলে ভীষ্মক ৰাইট তো সেই ৰুক্মিণীৰ যি দেউতাক ভীষ্মক তাৰে তেওঁলোকে নিজকে বিদৰ্ভৰ ৰাজ্যৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি নিজকে
মানে ক্লেইম কৰে আৰু চুতীয়াসকল পিছত গৈ পেলাই অৰ্থাৎ যেতিয়া আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে চুতীয়াসকলৰ শেষৰ ৰজা আছিলে নীতিপাল বা নিত্যপাল তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ৱাইফ সতীসাধিনীক আত্মসমৰ্পণ কৰিব দিয়ে বাট তেখেতে আত্মসমৰ্পণ নকৰি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে আৰু তাৰ পিছত চুতীয়া ৰাজ্যখন আহোমসকলৰ লগত সংলগ্ন কৰি লয় চুহুংমুঙৰ সময়ত অকে তো ইয়াতে যেনেকুৱাকে ক'লো তেওঁলোকে দেৱীৰ উপাসক আছিলে দেৱীক পূজা কৰিছিলে আৰু তেওঁলোকৰ এগৰাকী দেৱী আছিলে কেঁচাই খাইটি বা যাক আমি চাপ্ৰেশ্বৰী গোসানী বুলিও কওঁ আৰু সেই দেৱীৰ ওচৰত তেওঁলোকে নৰ বলিও দিছিলে পিছত গৈ পেলাই যেতিয়া আহোমৰ লগত সংলগ্ন কৰা হল চুতীয়াসকলক পিছত গৈ আহোমসকলৰ মাজতো সেইটো প্ৰথা প্ৰচলিত হৈ আছিলে নৰবলি দিয়া প্ৰথাটো কেঁচাই খাইটি গোসানীৰ সন্মুখত তেওঁলোকে নৰবলি দিছিলে কিন্তু পিছত গৈ পেলাই আহোম ৰজা গৌৰীসিংহৰ সময়ত এই যিটো গৌৰীনাথ সিংহ আছিলে তেওঁৰ সময়ত এই নৰবলি প্ৰথাটো উঠাই দিয়া হয় বা একেবাৰে নৰবলি প্ৰথাটো বেন কৰি দিয়া হয় আৰু সতী সাধনীটো মই ক'লোৱে চুতীয়া ৰাজকুমাৰীও আছিলে লগতে চুতীয়া ৰাণীও আছিলে আৰু সেইটো কাৰণে তেখেতে যিটো আত্ম বলিদান দিলে সেইটো কাৰণে প্ৰতি বছৰে 21 এপ্ৰিল তাৰিখটো আমাৰ অসমত সতী সাধনী দিৱস হিচাপে চেলিব্ৰেট কৰা হয় তো মনত ৰাখিব আমাৰ অসমত সতী সাধনী দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় যদি সুধে 21 এপ্ৰিল দেন নেক্সট আমি এটা যদি চাও টি ট্ৰাইব এতিয়া যেতিয়া আমাৰ ভাৰতবৰ্ষত আমাৰ অসমত ব্ৰিটিছসকল আহিলে 1823 ব্ৰিটিছসকলে আমাৰ অসমত কি কৰিছিলে চাহ আৱিষ্কাৰ কৰিছিলে আৰু চাহ তেওঁলোকে ক'ত কাৰ মানে প্ৰথম আমাৰ অসমত চাহৰ লগত পৰিচিত কোন আছিলে চিংফৌসকল ৰাইট তো চিংফৌসকলে এবিধ পনীয় তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু তেনেকুৱাকে ব্ৰিটিছ সকলৰে ৰবাৰ্ট ব্ৰুছে 1823 অসমত কি কৰিছিলে টি বা চাহ আৱিষ্কাৰ কৰিছিলে আৰু তেনেকুৱাকে গৈ পেলাই আমাৰ অসমত উজনি অসমৰ চাবুৱাত প্ৰথম 1835ত কি হয় চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য আৰম্ভ কৰা হয় আৰু তাৰে 4 বছৰ পিছত ইয়াতে আমাৰ অসমত অলমোষ্ট 1839 মানত আমাৰ অসমত কি হয় প্ৰথমটো চাহ কোম্পানী গঠন কৰা হয় আৰু এতিয়া চাহ বাগানবোৰত কাম কৰিবৰ কাৰণে বাহিৰৰ পৰা কিছুমান এনেকুৱাকে বনুৱা লৈ আহিছিলে কিছুমান চাহ শ্ৰমিকৰ মানে যি চাহিদা আছিলে বা তেওঁলোকৰ সেইবোৰৰ কাৰণে বাহিৰৰ পৰা কিছুমান তেনেকে শ্ৰমিক লৈ আহিছিলে ৰাইট আৰু এনেকুৱাকে কেইবাখনো ৰাজ্যৰ পৰা ছত্তীশগড় ঝাৰখণ্ড এনেকুৱা বিভিন্ন ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল আমাৰ অসমলৈ আহিছিল আৰু এওঁলোক যিসকল মানে আমাৰ অসমত চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ ভিতৰত বা তেওঁলোকৰ আমি ধৰ্ম যদি চাওঁ হিন্দু আৰু খ্ৰীষ্টানে কি হয় মেক্সিমাম পোৱা যায় তাৰোপৰি ইয়াতে যেনেকে মই ক'লো যে স্থায়ীভাৱে তেওঁলোকে বাহিৰৰ পৰা যেতিয়া ইয়াতে আহিলে চাহ শ্ৰমিক হিচাপে তেওঁলোকে ইয়াতে অসমত থাকিবলৈ লয় আৰু ইয়াতে যি এটা মানে তেওঁলোকে শ্ৰমিকসকলৰ এটা উমৈহতীয়া সংযোগী ভাষা গঢ়ি উঠিল যাক সেই ভাষাটো বাগানীয়া বা চাদানী ভাষা বুলি কোৱা হয় ৰাইট ইয়াতে কি হয় যে যিসকল চাহ জনগোষ্ঠী সমাজখনৰ মাজত তেওঁলোকৰ মাজতে বিভিন্ন জাতি উপজাতি সম্প্ৰদায় এনেকুৱা কিছুমান আছে যিবোৰৰ ভিতৰত আমি যদি চাওঁ উৰাও মুণ্ডা চাওতাল কুৰ্মী হয়তো এইবোৰ আপোনালোকে শুনিছে তো তেওঁলোক কি হয় এওঁলোকৰে অৰ্থাৎ এই চাহ জনগোষ্ঠী তাৰে এটা সম্প্ৰদায় তো উৰাও মুণ্ডা চাওতাল কুৰ্মী তাঁতী ঘাটুৱাৰ গোৱালা কমাৰ কহাৰ তেলি তুৰি তেলেঙা চাহু এনেকুৱা বিভিন্ন ধৰণৰ জাতি উপজাতি সম্প্ৰদায় এনেকুৱা বিভিন্ন ধৰণৰ পোৱা যায় তেওঁলোকৰ মেইন উৎসৱ আমি যদি চাওঁ টুচু পূজা কৰম পূজা চহৰাই পৰব তো টুচু পূজা কৰম পূজা এক্সামত সুধি থাকে তাৰোপৰি আৰু মনত ৰাখি থৈ দিব চহৰাই পৰব দেন নেক্সট এটা জনজাতি আমি ইয়াতে যদি চাওঁ মিচিং অকে সো অসমৰ তেওঁলোকক দ্বিতীয় সৰ্ববৃহৎ জাতি হিচাপে তেওঁলোকক কনসিডাৰ কৰা হয় কোন হয় মিচিং সকলক ৰাইট আৰু মিচিং সকলক মিৰি নামেৰেও জনা যায় অকে অৰুণাচলৰ যি আৰব পাহাৰৰ পৰাই তেওঁলোকে জীৱিকাৰ সন্ধানত এটা সুচল এটা ভাল তেনেকুৱাকে তেওঁলোকে জীৱিকাৰ সন্ধানত মিচিং সকল আমাৰ অসমৰ প্লেইন এৰিয়ালৈ সমতললৈ তেওঁলোক নামি আহিছিলে ওকে আৰু কোনো আমি ইয়াতে যদি চাওঁ যেনেকে কোনো আমি ইয়াতে মানে বুৰঞ্জীবিদ সকলে তেওঁলোকে মানে তেওঁলোকৰ মতে মিচিং সকল যেতিয়া আহোম সকল আমাৰ অসমত আহিছিলে 1228ত চুকাফা যেতিয়া অসমত আহি পালে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে তো তাৰে আগৰ পৰাই 1200 শতিকাৰ আগৰ পৰাই কি হয় মিচিং সকল ইয়াতে অসমৰ সমতল অঞ্চলত আহি পেলাই তেওঁলোকে বসবাস কৰিছিল বুলি কোৱা হয় তেওঁলোকৰ উৎসৱবোৰৰ ভিতৰত যদি চাওঁ আলি আই লিগাং এটা এগ্ৰিকালচাৰৰ লগত
অৰ্থাৎ খেতিৰ লগত জড়িত কৃষিৰ লগত জড়িত এটা শস্য হৈছে আলি আই লিগাং ওকে অৰ্থাৎ মানে বীজ ৰোপণ কৰা সেইটো শস্য আলি আই লিগাং তাৰপিছত পৰাগ আৰু পুৰুষৰ মিচিং পুৰুষসকলৰ সাজ পোছাকৰ ভিতৰত পাওঁ আমি মিবু গালু গনাৰ ডিমোৰ ইত্যাদি এণ্ড দেন মহিলাসকলৰ আমি সাজ পোছাক যদি চাওঁ ৰিহা মেখেলা বিৰি গাছে এইবোৰ কি হয় মহিলাসকলৰ সাজ পোছাক হয় আপোনালোকে মনত ৰাখিব মই পিডিএফটো দি দিম টেলিগ্ৰামত আপোনালোকে মোৰ যিটো মই ৰিমঝিম মেম যিটো মই টেলিগ্ৰাম কলো জিকে উইথ ৰিমঝিম মেম সেই টেলিগ্ৰাম চেনেলটোত আপোনালোকে পিডিএফটো পাই যাব ওকে নেক্সট এটা চাওঁ দেউৰীসকল বৰ্তমান আমাৰ অসমৰ উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট মাজুলী ধেমাজি লখিমপুৰ আৰু বিশ্বনাথ এইবোৰ জিলাত তেওঁলোকে কি হয় বিয়পি আছে আৰু তেওঁলোকে নিজকে জিমৌ চনায়া বুলি তেওঁলোকে নিজকে অভিহিত কৰে দেউৰীসকলৰো আমি চাৰিটা ভাগ দেখা পাওঁ তেওঁলোক চাৰিটা ভাগত বিভক্ত দিবঙীয়া টেঙাপনীয়া বৰগয়া আৰু উত্তৰগয়া ওকে আৰু এই যি দেউৰী ভাষা সেইটো মেইনলি চীন তিব্বতীয় ভাষা গোষ্ঠী তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো শাখাৰে কি হয় অন্তৰ্গত হয় অৰ্থাৎ তাৰে তেওঁলোকে বড়ো ব্ৰাঞ্চৰে এই দেউৰীসকল এটা ব্ৰাঞ্চ হয় 2005 চনৰ 28 জানুৱাৰীত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে আৰু লগতে আমাৰ প্ৰাথমিক পৰ্যায়ত অৰ্থাৎ আমি ইয়াতে যদি চাওঁ যি প্ৰাইমাৰী লেভেলত এই দেউৰী ভাষাটোক বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয় অৰ্থাৎ স্কুল কলেজত তেনেকে আমি যদি চাওঁ এটা ভাষা এটা বিষয় হিচাপেও তেওঁলোকে বিষয় হিচাপে মানে প্ৰৱৰ্তন কৰাৰো অসম চৰকাৰে সিদ্ধান্ত লৈছিলে ওকে তাৰোপৰি গোটেই সমগ্ৰ অসমতে যেনেকুৱাকে বিহু পালন কৰা হয় তিনিটা বিহু বহাগ বিহু মাঘ বিহু বহাগ বিহু কাতি বিহু ৰাইট ঠিক তেনেকুৱাকে সেই বিহু দেউৰীসকলেও পালন কৰে আৰু লগতে তেওঁলোকৰ আমি কৃষিভিত্তিক কিছুমান উৎসৱ যদি চাওঁ বিবাহ বসু কিবা মেচু যিটো বসন্তক আদৰণি জনোৱা এটা উৎসৱ হয় তাৰোপৰি বহাগীয় বিচু হাউনীয় বিচু পূজা এনেকুৱা কিছুমান উৎসৱ তেওঁলোকে চেলিব্ৰেট কৰে ওকে দেন নেক্সট এটা হৈছে গৰিয়া মৰিয়া আৰু দেশী গৰিয়া মৰিয়া দেশী অৰ্থাৎ যিসকল খিলঞ্জীয়া মুছলমান তেনেকুৱাকে যে আমাৰ যেনেকুৱাকে যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে তো সেই খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে আমাৰ অসমীয়া জাতিটো গঠনত খিলঞ্জীয়া জনগোষ্ঠী আন খিলঞ্জীয়া জনগোষ্ঠীসকলৰ যেনেকুৱা অংশগ্ৰহণ আছে ঠিক তেনেকুৱাকে গৰিয়া মৰিয়া দেখি তেওঁলোকৰো কি হয় যিসকল ইছলাম ধৰ্মী খিলঞ্জীয়া লোক আছে তেওঁলোককো প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা অংশ হিচাপে কনচিডাৰ কৰা হয় এতিয়া যেনেকুৱাকে 1205ত আমাৰ অসমত কোন আহিছিলে বাক্তিয়াৰ খিলিজী আহিছিলে অসম আক্ৰমণ কৰিছিলে ৰাইট আৰু সেইখিনি সময়ত অসমৰ ৰজা আছিলে পৃথু তো সেইখিনি সময়ত বক্তিয়াৰ খিলিজী তুৰ্কীৰ পৰা আহিছিলে তো তুৰ্কী সেনাপতি বক্তিয়াৰ খিলিজীৰ নেতৃত্বত যি তেওঁৰ আৰ্মি যি অসমত প্ৰৱেশ কৰিলে যিসকল মুছলমান সৈন্য আমাৰ কামৰূপত আহিছিলে আৰু ইয়াতে তেওঁলোক পৰাস্ত হৈ গল পৰাস্ত হোৱাৰ পিছত তেওঁলোকক কি হয় আমাৰ অসমৰ যিসকল লোকেল পিপল আছিলে মানুহ আছিলে সেইখিনি সময়ত তেওঁলোকেও খেদি তেওঁলোকক পঠিয়াইছিলে আৰু তাৰে কিছুমান লোক আমাৰ অসমতে থাকি যায় আৰু অসমত ৰৈ যোৱা বুলি কোৱা হয় আৰু তাৰে তেনেকুৱাকে সেই বক্তিয়াৰ খিলিজী যেতিয়া আমাৰ অসমত আহিল সেইখিনি সময়ত আৰু এগৰাকী ইয়াতে আমাৰ অসমৰ এগৰাকী জনজাতীয় এগৰাকী ৰজা আছিলে যোন ৰজাগৰাকী মানে তেখেতক প্ৰথম ৰজা হিচাপে কনচিডাৰ কৰা হয় যোনে ইছলাম ধৰ্মলৈকে জনজাতীয় ৰজা যোনে ইছলাম ধৰ্মলৈকে কনভাৰ্ট হৈছিলে আৰু তেখেতৰ নাম আছিলে আলী মেছ ওকে সো সেই আলী মেছ এইটো আমাক কেতিয়াবা কুৱেশ্যন সোধে কোনে প্ৰথমতে কনভাৰ্ট হৈছিলে সেইটো সোধে ইছলাম ধৰ্মলৈকে সো তেওঁ কি হয় বক্তিয়াৰ খিলিজী যেতিয়া অসমত আহিলে তেওঁ বক্তিয়াৰ খিলিজীক ইয়াতে বাট দেখুৱাই লৈ আহিছিল বুলি কোৱা হয় আৰু এই লোকসকল অৰ্থাৎ যিসকল ইয়াতে থাকি গল আমাৰ অসমত বক্তিয়াৰ খিলিজীৰ লগত অহা বা পিছত যিসকল আহিছিলে তুৰ্বকৰ লগত আহিছিলে হয় নে নাই চুহুমুঙৰ সময়ত আক্ৰমণ কৰিছিলে তো যিসকল আমাৰ ইয়াতে থাকি গল অসমত তেওঁলোকে পিছত গৈ পেলাই ইয়াতে ধৰি লওক বিভিন্ন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত তেওঁলোকে কাঁহ পিতলৰ তেনেকুৱাকে সেইবোৰ বাচন বৰ্তনৰ সৈতে তেওঁলোকে জড়িত হৈ পৰিল ইয়াৰে নিৰ্মাণৰ লগত আৰু তেওঁলোককে মৰিয়া মুছলমান বুলি কোৱা হয় আৰু কিছুমান যিসকল ইয়াতে আমাৰ অসমৰ খিলঞ্জীয়া লোক আছিলে যিসকলে তেওঁলোকে মানে ধৰ্মান্তৰিত হৈছিলে বা তেওঁলোকে ধৰ্ম পৰিৱৰ্তন কৰিছিলে ইছলাম ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছিলে তেওঁলোকক গৰিয়া মুছলমান বুলি কোৱা হল হয়তো কিছুমান ধৰি লওক নিজে স্ব ইচ্ছাই তেওঁলোকে ধৰ্ম পৰিৱৰ্তন কৰিছিলে বা নহয় কিছুমানে হয়তো কোনোবাৰ প্ৰেছাৰত আহি কৰিব পাৰে সেইটো বেলেগ কথা মুঠতে যিসকলে ধৰ্ম
গ্ৰহণ কৰিছিলে ইছলাম ধৰ্ম, তেওঁলোকক গৰিয়া, আৰু আমি যদি চাওঁ অৰ্থাৎ যিসকল যুদ্ধবন্দী যিসকল লোক আছিলে তেওঁলোকে যোন ইয়াতে থাকি গ'ল তেওঁলোকক মৰিয়া মুছলমান বুলি কোৱা হৈছিলে। তাৰোপৰি অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশী ভাষা সংস্কৃতি সম্পন্ন যিসকল অৰ্থাৎ কোচ ৰাজবংশীয়ে বা তাৰে যিসকল ইছলাম ধৰ্মী খিলঞ্জীয়া লোক আছে তেওঁলোকক দেশী বা দেশী মুছলমান বুলিও কোৱা হয়, ৰাইট? তো এই যদি আমি দেশী মুছলমান সকলৰ কথা কওঁ তেওঁলোক মেইনলি কোচ ৰাজবংশী, মেচ কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা তেওঁলোকে ইছলাম ধৰ্মলৈকে পৰিৱৰ্তন হোৱা লোক। অকে, আকৌ এওঁলোকৰ বাহিৰেও যিকেইটা জনগোষ্ঠীৰ কথা মই এতিয়ালৈকে কলো, তেওঁলোকৰ বাহিৰেও আমাৰ অসমৰ আন কিছুমান জনগোষ্ঠীয়ে পালন কৰা আমি উৎসৱ অনুষ্ঠান যদি চাওঁ, যেনেকুৱাকে হাজং সকলে চেলিব্ৰেট কৰে কাতি গাছা, কটকৌ পূজা, লেবেটানা বিহু। তাৰোপৰি সোণোৱাল কছাৰী সকলে তেওঁলোকৰ উৎসৱ আমি যদি চাওঁ বাউথৌ পূজা, বালিৰাজা দোমাহী। তাৰোপৰি হাজং ৰাজবংশী বাস পূজা হাজং, আৰু যিসকল ৰাজবংশী আছে তেওঁলোকেও কি হয় বাস পূজা চেলিব্ৰেট কৰে। অকে, সো এইখিনি আছিলে আজি আমাৰ পঢ়িবলগীয়া যিটো আমি টপিক লৈ আহিছিলো আমাৰ অসমৰ ট্ৰাইবসমূহ, কিছুমান আমি মেজৰ ট্ৰাইব যিবোৰৰ ওপৰত সচৰাচৰ এক্সামত কুৱেশ্যন সুধি থাকে সেইখিনি আমি ডিছকাছ কৰিলো। তো মেজৰ ট্ৰাইবছ তেওঁলোকৰ সাজ পোছাক লগতে তেওঁলোকে উদযাপন কৰা কিছুমান উৎসৱ। অকে, আই হোপ ক্লাছটো আপোনালোকে এনজয় কৰিছে, ভাল পাইছে। যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা নেক্সট বিভিন্ন টপিকৰ সৈতে আপোনালোকক নেক্সট ক্লাছবোৰত লগ পাই থাকিম। আজি ইয়াতে এৰিছো, আৰু কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ইয়াতে এৰিছো। কমেণ্ট মানে এটা ফিডবেক দিব আপোনালোকৰ কেনেকুৱা পালে। অকে, সো লগ পাম এটি নতুন ক্লাছত, লগ পাম বুলি আশা থাকিল। থেংক ইউ সো মাচ।